নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 12 আছামিজ চেপ্টাৰ মোৰ মাতৃ মোক দৰ্শন। ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া অতি চমু প্ৰশ্ন 1 নম্বৰটো, মোৰ মাতৃ মোক দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। এতিয়া 2 নম্বৰটো, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ, সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্য। 3 নম্বৰটো, বেজবৰুৱাই মাতৃ মোক দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰ, বেজবৰুৱাই মাতৃ মোক দৰ্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম গুৱাহাটীলৈ যাত্ৰা কৰিছিল। 4 নম্বৰটো, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? এতিয়া ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী। 5 নম্বৰটো, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচিত এখন ধেমেলীয়া নাটকৰ নাম। এতিয়া আমি খ নম্বৰ চমু প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰটো হ'ব মোৰ মাতৃ মোক দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণ তাৎপৰ্য বিশ্লেষণ কৰা। ইয়াৰ উত্তৰটো আমি লিখিম মোৰ মাতৃ মোক দৰ্শন শীৰ্ষক পাঠটিত লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ 1.5-2 বছৰৰ মূৰত নিজ মাতৃভূমিলৈ অসমলৈ উভতি অহাৰ মূল কাৰণ লগতে অসমলৈ আহি অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে। জীৱনৰ সৰহ সময় অসমৰ বাহিৰত কটোৱাৰ পাছত এফালে দেশবাসীৰ আহ্বান, আনফালে মাতৃভূমিৰ প্ৰতি থকা প্ৰবল হেঁপাহৰ ফলত শেষ নিজ মাতৃভূমি অসমলৈ উভতি অহাৰ সংকল্প লয়। নিজ দেশলৈ উভতি আহি অসমী আই ৰূপ সুধাপান কৰি আপ্লুত হৈ যি বৰ্ণনা দাঙি ধৰিছে আৰু অসমৰ পুৰুষ-নাৰী পৰিৱৰ্তনৰ দিশত যিদৰে আগবাঢ়িছে সেই কথা সুন্দৰ ৰূপত পাঠটিৰ জৰিয়তে তুলি ধৰিছে। সেয়েহে মোৰ মাতৃ মোক দৰ্শন পাঠটিৰ নামাকৰণ সাৰ্থক হৈছে বুলি একমুখে ক'ব পাৰি। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। 2 নম্বৰটো, মোৰ মাতৃ মোক দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃ মোক দৰ্শন হৈছিল? ইয়াৰ উত্তৰটো হ'ব পাঠটিত মাতৃ শব্দৰে নিজৰ মাতৃভূমি অসমৰ কথা বুজোৱা হৈছে। 1.5-2 বছৰৰ পাছত আৰু 1930 চনৰ 19 ছেপ্টেম্বৰত কৰ্মসূত্ৰে থকা সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰি 22 ছেপ্টেম্বৰত তেওঁৰ মাতৃ মোক দৰ্শন হৈছিল। 3 নম্বৰটো, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে সুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল, কোনোৱে সুৱলীল কণ্ঠৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপাই লেখকক আহ্লাদিত কৰিছিল। এইদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল। 4 নম্বৰটো, মোৰ মাতৃ মোক দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মাজীও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ। 4 নম্বৰটো, মোৰ মাতৃ মোক দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মাজীও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ। 5 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাক গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এইসমূহে লেখকক আনন্দ দিছিল।
2. ঐতিহাসিক উৎকৰ্ষ। গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে ভাল পায়। 3. প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে। এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ। এতিয়া দীঘল প্ৰশ্ন 4 বা 5 নম্বৰৰ কাৰণে। 1 নম্বৰটো, মোৰ মাতৃ মোক দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰা চমু বিৱৰণ আগবঢ়োৱা। উত্তৰটো হ'ল, কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা লক্ষ্মীনাথ বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচুগুড়া জংচনত নামে আৰু তাৰ পৰা অভিমুখী ৰেলত উঠে। তেওঁলোকে লগত খোৱাবস্তু নিয়া নাছিল, যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ'ল। 29 ছেপ্টেম্বৰত ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল'লে। কলিকতাৰ পৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে। 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়। 2 নম্বৰটো, মোৰ মাতৃ মোক দৰ্শনৰ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰটো হ'ব, পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল, মহাদেৱে ভাং খাই ঘৰত বহি থাকে, ঘৰৰ কাম-কাজ একো নকৰে আৰু ঘৰত থকা বৃক্ষটোক সি ঘাঁহ-পানী খাই নোদোকাটো হৈছে। তাৰেই হাল বাই খেতি কৰি ধান এডালমান আজিব পাৰে বুলি ধিক্কাৰ দিলে। তেনে কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। তেতিয়া তেওঁ খেতি কৰিবলৈ যাবলৈ সংকল্প ল'লে। কৃষিকৰ্ম আৰম্ভ হ'ল। তেওঁ কিছুদিনৰ ভিতৰতে খেতি কৰি উভৈনদী কৰি পেলালে। খোৱা এৰিল, ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীতে পাৰ্বতী সমস্যাত পৰিল। ঘৰলৈ মাতি আনিবলৈ নন্দী-ভংগীকে আদি কৰি বহুবোৰ মানুহ পঠিয়াবলৈ ধৰিলে। পিছে একো কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ ক'লে, কিন্তু কাৰো কথা কাণ নকৰিলে। এইবাৰ পাৰ্বতীয়ে অসংখ্য মহ, দাহ, চেৰেপা পঠিয়ালে মহাদেৱক আমনি কৰিবলৈ। একো কামত নাহিল। অৱশেষত হাহা-হুহু নামৰ 2টা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। 3 নম্বৰটো, হাহা-হুহু কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব, হাহা-হুহু আছিল দেৱী পাৰ্বতীৰ মানস পুত্ৰ। পাৰ্বতীয়ে হাহা-হুহুক সৃষ্টি কৰিছিল মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল। এবাৰ পাৰ্বতীয়ে মহাদেৱক ককৰ্থনা কৰিছিল যে মহাদেৱে ঘৰত কাম-কাজ নকৰি ভাং-ধতুৰা খাই ঘূৰি ফুৰে। পাৰ্বতীৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে বৃষভৰ পিঠিত উঠি তেতিয়াই গৈ খেতিত লাগি পৰিল। দেৱাদিদেৱ খেতি অতি কম দিনৰ ভিতৰতে নদন-বদন হ'ল আৰু কৃষি এৰি মহাদেৱ ঘৰলৈ উভতি নহা হ'ল। কথা বিষম দেখি পাৰ্বতীয়ে নন্দী-ভংগীকে ধৰি বহুজনকে মহাদেৱক ঘৰলৈ উভতাই আনিবলৈ পঠিয়াই ব্যৰ্থ হ'ল। পথাৰত মহাদেৱক আমনি কৰিবলৈ দাহ, মহ, চেৰেপা এসোপা সৃষ্টি কৰিও কামত নাহিল। শেষত পাৰ্বতীয়ে হাহা-হুহু নামৰ মানস পুত্ৰ 2জনক সৃষ্টি কৰি খেতি পথাৰলৈ পঠিয়াই দিছিল। 4 নম্বৰটো, ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।
ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল? বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ত গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলে শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাতীত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা-সমিতি পতাত তেওঁলোকৰ আগৰণুৱা হৈ পৰিছিল। অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো গ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই-সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলে কৰা উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা বংশহালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈও কোনো গুণে কম নাছিল। নাট্যকলাত ডিব্ৰুগড় সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে পেইণ্টিং ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জন ডিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনো গুণে কম নাছিল। এনেবোৰ কথাই লেখকক বৰ এতিয়া আমি অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহ আলোচনা কৰিম। এইবোৰ পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী। ইয়াৰ এতিয়া ১ নম্বৰটো হ'ল আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। ২ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এতিয়া হ'ব উত্তৰটো হ'ব মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনী। ৩ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব ১৮৬৪ চনত নগাঁও জিলাৰ আহতগুৰিত। ৪ নম্বৰটো অসমীয়া ৰমন্যাসৰ ধাৰা কাৰ নেতৃত্বত আৰু কোনখন আলোচনীৰ জৰিয়তে প্ৰৱাহিত হয়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত জোনাকী নামৰ আলোচনীৰ জৰিয়তে প্ৰৱাহিত। ৫ নম্বৰটো অসমীয়াৰ চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাক। ৬ নম্বৰটো বাঁহী আলোচনী কোনে সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই। ৭ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটকৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ১ নম্বৰ লিটিকাই আৰু ২ নম্বৰ চিকৰপতি নিকৰপতি। ৮ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব পদুম কুঁৱৰী। ৯ নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। উত্তৰটো হ'ব কদমকলি। ১০ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখা। উত্তৰ ১ নম্বৰটো জয়মতী কুঁৱৰী আৰু ২ নম্বৰটো বেলিমাৰ। ১১ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন চুটিগল্প পুথিৰ নাম লিখা। উত্তৰটো হ'ব ১ জোনবিৰি আৰু ২ কেহুকলি। এতিয়া আহোঁ আমি ১২ নম্বৰটোলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যবংগ ৰচনা দুখনৰ নাম লিখা। উত্তৰ ১ নম্বৰ কৃপাবৰ। ১৩ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ আৰু কিমান চনত সভাপতিত্ব কৰিছিল? উত্তৰ ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। ১৪ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? ইয়াৰ উত্তৰটো হ'ব তত্ত্বমূলক গ্ৰন্থ। ১৫ নম্বৰ দ্য কমেডী অফ ইৰৰ্ছৰ অসমীয়া ভাঙনি ধৰ্মৰংগ কোন চনত প্ৰকাশ পাইছিল? উত্তৰ ১৮৮৮ চনত প্ৰকাশ পাইছিল। ১৬ নম্বৰ মোৰ মাতৃমুখ দৰ্শন পাত্ৰিত উল্লেখ কৰা ৪জন অসমীয়া ছাত্ৰ সাহিত্যিকৰ নাম লিখা। উত্তৰ ৰমাকান্ত বৰকাকতি, ২ ঘনশ্যাম বৰুৱা, ৩ ৰত্নধৰ বৰুৱা আৰু ৪ গুঞ্জনন বৰুৱা। ১৭ নম্বৰটো বিক্ষোভ মানে কি? ইয়াৰ উত্তৰটো হ'ব বিক্ষোভ হৈছে শিৱৰ বাহন ষাঁড় গৰু। ১৮ নম্বৰটো কমেডী অফ ইৰৰ্ছ গ্ৰন্থখন ধৰ্মৰংগ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জনন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল। ১৯ নম্বৰ বৃন্দাবন চন্দ্ৰ বুলি ক'লে লেখকে কাৰ কথা কৈছে?
ইয়াৰ উত্তৰটো হ'ব শ্ৰীকৃষ্ণ। 20 নম্বৰ, কিমান চনত বেজবৰুৱাই ৱাৰ্ড কোম্পানীত যোগদান কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1916 চনত। 21 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথমে ক'ত আৰু কাৰ লগত কাঠৰ কাৰবাৰ কৰিছিল? উত্তৰ, বেজবৰুৱাদেৱে কলিকতাত তেওঁৰ বন্ধু ভোলানাথ বৰুৱাৰ লগত লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল। 22 নম্বৰটো, মোৰ মৃগয়া শীৰ্ষক প্ৰবন্ধটোত বেজবৰুৱাদেৱে কি ভাৱে উল্লেখ কৰিছে? উত্তৰটো হ'ব, বেজবৰুৱাই মোৰ মৃগয়া শীৰ্ষক প্ৰবন্ধটোত লিখিছে, কোম্পানীয়ে মোক তেওঁলোকৰ জংঘলৰ কাম মেনেজ কৰিবৰ নিমিত্তে সম্বলপুৰলৈ পঠিয়াই দিলে আৰু মোৰ দৰমহা 200 টকা হ'ল।